তিনিচুকীয়াৰ পানী তোলাত শোকাবহ ঘটনা সংঘটিত হৈছে বিষাক্ত মকৰাৰ কামোৰত 7 বছৰীয়া এটি কিশোৰীৰ মৃত্যুৰ খবৰ আহিছে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত মৃত্যু হৈছে কিশোৰীগৰাকীৰ মৃত কিশোৰীগৰাকী তিলমণি গৰাই বুলি জানিব পৰা গৈছে বিষাক্ত মকৰাৰ আক্ৰমণত বা কামোৰত মৃত্যু হোৱা সাধাৰণতে দেখিবলৈ পোৱা নাযায় কিন্তু তেনে এক ঘটনাই সংঘটিত হৈছে তিনিচুকীয়াত আৰু এই ঘটনাক লৈ স্বাভাৱিকতে চৰ্চা আৰম্ভ হৈছে আতংকিত হৈছে ভিন্নজন তিনিচুকীয়া পানী তোলাত সংঘটিত হৈছে শোকাবহ ঘটনাটো 7 বছৰীয়া এটি কিশোৰীৰ মৃত্যু ঘটিছে বিষাক্ত মকৰাৰ কামোৰত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত অনা হৈছিল কিন্তু কিশোৰীগৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে মৃত কিশোৰীগৰাকীৰ নাম তিলমণি গৰাই ছাগলী গুড়াৰী আছিলে তো সেয়াত মানে বাঁহৰ চুঙা এটা আছিলে তাত মানে সেই ফণী আৰু কিলিপ এইবিলাক মানে থৈছিলে চুলি লগাম বুলি সেইটো ওলাওঁতে মানে তাতে সোমাই আছিলে মকৰাটো সেয়ে কামুৰিলে মানে হাতত কালি 7টা বজাত গধূলি তাৰপিছত তাত দেখুৱালো মই ফাৰ্মাচীত গাই বেজি